নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ যোৰহাটত নাৰীদে ব্যৱসায়ী চক্ৰ উৎখাত কৰা হৈছে আৰু লগে লগে যোৰহাটৰ একাংশ হোমষ্টে আৰু একাংশ হোটেলৰ নাম এই ক্ষেত্ৰত প্ৰথমতে পোহৰলৈ আহিছে কালি যোৰহাট আৰক্ষীয়ে যি অভিযান চলালে সেই অভিযানত যোৰহাটৰ যি বাইপাছ আছে সেই বাইপাছত থকা হোটেল অৰবিটত তেওঁলোকে অভিযান চলাইছিল আৰু অৰবিটৰ ভিতৰত হোটেলখনৰ ভিতৰত এটা দুষ্ট চক্ৰই এইদৰে একাংশ ৰুম বুক কৰি তেওঁলোকে অনৈতিক কাৰ্যকলাপ চলাই আছিল নাৰীদে ব্যৱসায় চলাই আছিল আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা একাংশ যুৱতী মহিলা এই হোটেলসমূহলৈ আহিছিল আৰু আহি তেওঁলোকে এনেকুৱা ধৰণৰ কিছুমান নিকৃষ্ট কাণ্ড সংঘটিত কৰিছিল আৰু এই যি একাংশ হোমষ্টে আৰু হোটেলসমূহত যি দে ব্যৱসায় চলি আছিল তাত ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ জৰিয়তে গ্ৰাহকসকলক আকৰ্ষিত কৰা হৈছিল এখন হৈছে হোটেল অৰবিট আপোনালোকক দৃশ্যাংশ দেখাইছো এখন হৈছে হোটেল অৰবিট যিখন যোৰহাট বাইপাছত আছে আৰু তাৰ ভিতৰৰ দৃশ্য এদৰে 8 গৰাকী যুৱতী আৰু 8 জন যুৱকক ধৰা হৈছে আৰু এটো প্ৰথম ঘটনা নহয় যোৰহাটৰ একাংশ হোমষ্টে আৰু হোটেলত এনেকুৱা ৰমৰমীয়াকৈ নাৰীদে ব্যৱসায় চলি থকাৰ অভিযোগ বহু আগৰ পৰা উত্থাপন হৈ আহিছিল যোৰহাটৰ একাংশ সচেতন ৰাইজে এই ক্ষেত্ৰত যোৰহাট আৰক্ষীক বাৰম্বাৰ অৱগত কৰি আছিল যে একাংশ হোটেলত এইদৰে জনতাৰ বেহা চলি আছে আৰু এই যে হোটেল অৰবিটখন আছে যেতিয়া তাত যোৰহাট আৰক্ষী অভিযান চলায় তেতিয়া বিভিন্ন আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে আৰু পেগু উপাধিৰ এগৰাকীৰ মহিলাই সমগ্ৰ যোৰহাটতে এই জনতাৰ বেহা চলাই থকাৰ এটা অভিযোগ উত্থাপন হৈছে সেই পেগু নামৰ মহিলা গৰাকীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যুৱতীসকলক এই ধৰণৰ কাৰ্যকলাপত লিপ্ত কৰাইছিল টকাৰ বিনিময়ত লিপ্ত কৰাইছিল আৰু একাংশ গ্ৰাহকক কাৰণ এতিয়া সোশ্যাল মিডিয়াৰ যুগ সোশ্যাল মিডিয়াৰ ইনষ্টাগ্ৰাম ফেচবুকৰ জৰিয়তে তেওঁলোকে গ্ৰাহকসকলৰ ওচৰলৈ গৈছিল গ্ৰাহকসকলক বিভিন্ন প্ৰকাৰে এই যি নাৰীদে ব্যৱসায় চক্ৰৰ লগত জড়িত যিসকল যুৱতী আছে মহিলা আছে তেওঁলোকৰ ফটোসমূহ প্ৰেৰণ কৰিছিল ফটোতে তেওঁলোকে দৰদাম কৰিছিল কথা বতৰা হৈছিল আৰু অৱশেষত তেওঁলোকে যোৰহাটৰ একাংশ হোমষ্টে আৰু হোটেল তেওঁলোকে ঠিক কৰি দিছিল য'ত তেওঁলোকে আহি লগ খাইছিল আৰু এইবোৰ কথা কালি যি যোৰহাট আৰক্ষী তদন্ত আছে তাত পোহৰলৈ আহিছে এইদৰে নিখা চলা অভিযানত 8 গৰাকী যুৱতী আৰু 8 গৰাকী যুৱকক এই হোটেল অৰবিটৰ পৰা গ্ৰেপ্তাৰ হোৱা ঘটনাৰ পাছতেই উলাই পৰিছে যে যোৰহাটত দীৰ্ঘদিনৰ পৰা এই ৰমৰমীয়া বেহা চলি আছিল আৰু যোৰহাটৰ যি বাইপাছত যিখন হোটেল অৰবিট আছে এই হোটেল অৰবিটখনত বহু কোঠা তেওঁলোকে বুক কৰিছিল যি তথ্য আছে আৰু বিভিন্ন গ্ৰাহকৰে দৰদাম কৰি টেলিফোনিক কথাগোপন যি টেলিফোনিক কথা পতৰা হৈছিল সেইবোৰ ইতিমধ্যে ভাইৰেল হৈছিল আৰু যোৰহাটৰ হোটেল অৰবিট হক অজন্তা বাইপাছৰ সমীপৰ এটা হোমষ্টে আছে লিচুবাৰী অঞ্চলটোৰ কথা কোৱা হৈছে বঙালপুখুৰী অঞ্চলটোৰ কথা কোৱা হৈছে যোৰহাটৰ এনেকুৱা কেইটামান নিৰ্দিষ্ট স্থানত কিন্তু নাৰীদে ব্যৱসায় চলি আছিল আৰু এই পেগু উপাধিৰ এগৰাকী মহিলাৰ নেতৃত্বতে এই নাৰীদে ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে যোৰহাটৰ এটা চৰকাৰী অতিথিশালাটো এইদৰে মদ ভাং আৰু নাৰী লৈ একাংশ যুৱকে পাৰ্টি কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে তেনে আৰু যুৱতীগৰাকী কালি যি 8 গৰাকী যুৱতীক আটক কৰা হৈছে এই 8 গৰাকী যুৱতীৰ পৰা বা মোবাইলত বিভিন্ন ধৰণৰ বিস্ফোৰক তথ্য যোৰহাট আৰক্ষীয়ে পাইছে যে কিমান দিনৰ পৰা এই উজনি অসমৰ এই চক্ৰটোত জড়িত হৈ আছিল আৰু আটাইকেইগৰাকী যুৱতী যোৰহাটৰ নহয় তেওঁলোক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে মানে তেওঁলোকক এটা চক্ৰই এটা নিৰ্দিষ্ট স্থান ঠিক কৰি দিছিল তাত তেওঁলোকে আহি গ্ৰাহকসকলক লগ কৰিছিল আৰু এইদৰে যোৰহাটৰ একাংশ হোমষ্টেত বা হোটেলত এতিয়া এইদৰে জনতাৰ বেহা চলি আছে আৰু যোৰহাটত দীৰ্ঘদিন ধৰি চলি থকা এই ধৰণৰ এটা সুসংগঠিত নাৰীদে ব্যৱসায়ী চক্ৰৰ বিৰুদ্ধে কালি যোৰহাট আৰক্ষীয়ে যেতিয়া অভিযান চলায় তেতিয়া কিন্তু কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছে যোৰহাটৰ দৰে এখন চহৰৰ মাজমজিয়াত এই ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে আৰু তাতকৈ ডাঙৰ কথা হোটেল বা হোমষ্টেত চলা এই ব্যৱসায়ৰ বাবে ভাড়া দিব লাগে মাত্ৰ 1000 টকা সেই ৰুমসমূহৰ ভাড়া মানে এই পেগু উপাধি নামৰ মহিলাগৰাকীয়ে যদি 7 জন বা 8 জন গ্ৰাহকক এখন হোমষ্টেলৈ পঠায় তেন্তে আগতীয়াকৈ তেওঁলোকে এই হোমষ্টেসমূহত 8000 টকা কৈ দিয়ে আৰু এই হোমষ্টে বা হোটেলসমূহৰ যি কৰ্তৃপক্ষ আছে তেওঁলোকৰ প্ৰতিও ডাঙৰ অভিযোগ আছে তেওঁলোকে জানি বুজি আসলতে কেৱল টকাৰ বিনিময়ত এনেকুৱা লোকসকলক তেওঁলোকে ৰুমবোৰ দি দিয়ে আৰু টকাৰ বিনিময়ত তেওঁলোকে এই ৰুমসমূহ এনেকুৱা নাৰীদে ব্যৱসায়ী চক্ৰসমূহ হাতত গটাই দিয়াৰ প্ৰথমটো কথা আছে আৰু কেইবাটাও ভয়েস ৰেকৰ্ডিং ভাইৰেল হৈছে
ডিসকাউন্ট বিচাৰি পেলাই তেওঁলোকে কল কৰিছিল লগতে যি হোটেল অৰবিট আছে অজন্তা বাইপাছৰ কাষত এটা হোমষ্টে আছে লিচুবাৰী অঞ্চলটোৰ নাম পোহৰলৈ আহিছে বঙালপুখুৰী অঞ্চলটোৰ নাম পোহৰলৈ আহিছে আৰু সেই অঞ্চলটোত নতুনকৈ কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ হোমষ্টে আৰু হোটেলত এনেকুৱা ধৰণৰ কিছুমান অনৈতিক কাৰ্যকলাপে চলি আছে আৰু যোৰহাটৰ এটা চৰকাৰী অতিথিশালাও এই চক্ৰটোৱে যুৱতী যোগান ধৰাৰ বিস্ফোৰক তথ্য নিউজ 18 হাতত আহি পৰিছে আৰু আটকাধীন যিগৰাকী যুৱতী আছে তেওঁলোকৰ মোবাইল ফোনসমূহত কেতবোৰ বিস্ফোৰক তথ্য লাভ কৰিছো প্ৰথমতেই যোৰহাট আৰক্ষীৰ মন্তব্য আহিছে আৰু এগৰাকী যুৱতীৰ ভাষ্য আহিছে মই আপোনালোকক শুনাই ল'ব বিচাৰিছো ইয়াত মানে পাইছো আৰু এতিয়া আমি এজ পাৰ আমি তেওঁলোকে ভিক্টিমে ট্ৰিট কৰি আছো যেতিয়ালৈকে আমাৰ ইনভেষ্টিগেশ্যন কমপ্লিট নহ'ব যেতিয়ালৈকে আমি আৰু এভিডেন্স নাপাম তেতিয়ালৈকে আমি তেওঁলোকে ভিক্টিম ট্ৰিট কৰি আছো আৰু কিবা হ'লে আমি আইনমতে প্ৰচিডিং আমাৰ আগবঢ়াম এইটো কিবা হ'ব পাৰে আমি এতিয়া আমাৰ চিজাৰ চলি আছে যি বস্তু আমি চিজাৰত পাম আমি অনাৰেবল কোৰ্টক প্ৰডিউচ কৰিম অনাৰেবল কোৰ্টে ডিসাইড কৰিব কি মানে ট্ৰু কি ফলছ হোটেল হয় তেওঁলোকে ইয়াতে আপোনাৰ এইটো ইলিগেল সেক্স ৰেকেট হয় নেকি এইটো আমি এতিয়া ক'ব নোৱাৰে আমি হেতুৱে কৈ আছো আমি তেওঁলোকে এজ এ ভিক্টিম ট্ৰিট কৰি আছো যেতিয়া আমি তথ্য পাম এভিডেন্স আৰু পাম সেই মতে আমি আমাৰ ইনভেষ্টিগেশ্যন আগবঢ়াম কিমান পালে 7 জন আৰু জেন্টস জেন্টস এতিয়াতো আমি সাসপেক্টেড 8 জন আছে কিন্তু মানে হ'ব পাৰে তেওঁলোকে সাসপেক্ট মানে নহ'ব পাৰে আমি আমাৰ ইনভেষ্টিগেশ্যন ৰিভিল কৰিব কোনে কি কৰি আছে ইনফৰমেশ্যন পালো আমি ৰিজনেবল আমাক সাসপিশন আছিলে তেতিয়া আমি ইয়াৰ পৰা ইলিগেল এক্টিভিটি সাসপেক্ট হ'ব লাগিব সেইটোৱে সেই কাৰণে আমি ৰেড মাৰিছো কিন্তু আপুনি মানে সোনকালে গম নাপাব কি হত্যা কি মিছা আমি ইনভেষ্টিগেশ্যনত গম পাম কি হত্যা কি মিছা এতিয়া আমি আমাৰ ডাউট আছিলে ৰিজনেবল ডাউট আছিলে আমি ইনফৰমেশ্যন পালো আমি ল মতে ইয়াত প্ৰচিড কৰিম এতিয়া তেওঁলোকে আমি ইয়াৰ পৰা লৈ গৈছো য়েছ ইনভেষ্টিগেশ্যনৰ পাৰ্ট আছে এইটো আমি ইনভেষ্টিগেশ্যন কোৰ্টত সন্মুখত প্ৰডিউচ কৰিম আপোনালোকে চবে গম পাব তাৰপিছত এনে আমাকে ধৰি এনে ফাঁচাইছে আপোনাৰ ছোৱালীও পোৱা নাই বোৱাৰীও পোৱা নাই আমাৰ ওচৰত আমি ইয়াত থাকিবলৈ আহিছো আমাৰ ঘৰ কলিকতা ইয়াত কি কামত আহিছে ইয়াত আমি বেপাৰ কৰি কিবা এটা কি বেপাৰ কৰে এই প্লাষ্টিক মালত ৰাতি হলে ইয়াত মানে নামটো কি ৰাতি নহয় ইয়াত আমি থাকিবলৈ আহি কেতিয়াবা আপোনাৰ নামটো কি হা নামটো আমি কোন নাজানো ইয়াত আমি থাকি নামটো কি আপোনাৰ নামটো আমাৰ নাম নাম আপোনাৰ নামটা কি আছিল নামটো কি কিমান দিন হ'ল আপুনি ইয়াত থকা ইয়াত আপোনাৰ বেছি দিন হোৱা নাই আমি শিৱসাগৰত থাকি ইয়াত নামটো কি আপোনাৰ আহিছে আপোনাৰ এনে ফাঁচাইছে আৰক্ষীৰ মন্তব্য শুনিলে কিদৰে এই হোটেল অৰবিটত তেওঁলোকে উদ্ধাৰ অভিযান চলিছিল আৰু এই যেতিয়া অভিযান চলাইছিল অভিযানৰ সময়ত কেতবোৰ আপত্তিজনক সম্পদ বস্তু তাত পোৱা গৈছে খুৰাৰ তাত বেহা দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ আপত্তিজনক সামগ্ৰী তাত পৰি আছে আৰু এইদৰে একাংশ হোটেল আৰু হোমষ্টেক নাৰীদায় ব্যৱসায়ী চক্ৰই সুসংগতভাৱে ব্যৱহাৰ কৰি আহিছে আটাইতকৈ ডাঙৰ কথা এই যে পেগু নামৰ এগৰাকী মহিলা আছে যিগৰাকীয়ে এই সমগ্ৰ নাৰীদায় ব্যৱসায়টো চলি আছে তেওঁৰ বিষয়ে যোৰহাট আৰক্ষীয়ে জানে যোৰহাট আৰক্ষীয়ে সোধা পোছা কৰিব আৰু আটাইতকৈ ডাঙৰ কথা এই যি 8 গৰাকী যুৱতী ধৰিছে 8 জন যুৱক ধৰিছে তেওঁলোক সকলো কিন্তু শিৱসাগৰ নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁলোকে এই যুৱতীসকলক ইয়ালৈ লৈ আনে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই যি পেগু উপাধি নামৰ মহিলাগৰাকী আছে তেওঁৰ কিছুমান কানেকশন আছে ফোন আছে তেওঁলোকৰ হোৱাটছআপত কথা পাতে তেওঁলোকৰ ফটো পঠিয়ায় গ্ৰাহকক তেওঁলোকে সোশ্যাল মিডিয়াৰ জৰিয়তে তেওঁলোকক আকৰ্ষিত কৰে কিছুমান যুৱতীৰ ফটো পঠুৱাই তাত তেওঁলোকে টেলিফোনিক বাৰ্তালাপ হৈছে ডিসকাউন্ট কিমান দিব তাক লৈ তেওঁলোকে কথা বতৰা পাতিছে আৰু এইদৰে যোৰহাটৰ দৰে এখন জিলাত বা যোৰহাটৰ দৰে যিখন চহৰ আছে এখন শিক্ষিত মানুহৰ সম্বন্ধৰ মানুহৰ এখন চহৰ বুলি জনা যায় আৰু সেই যোৰহাট চহৰৰ মাজমজিয়াত এই ধৰণৰ ঘটনা কিন্তু সংঘটিত হৈছে অনৈতিক কাৰ্যকলাপ সংঘটিত হৈ আহিছিল আৰু দীৰ্ঘদিনৰ পৰা যোৰহাটৰ যিসকল সচেতন লোক আছে তেওঁলোকে অভিযোগ উত্থাপন কৰি আছিল যে যোৰহাটৰ বিভিন্ন ধৰণৰ হোমষ্টেসমূহত কাৰণ এতিয়া কাঠফুলাৰ দৰে
অলিয়ে গলিয়ে একাংশ হোমষ্টে কিন্তু গঢ়ি উঠিছে আৰু সেই হোমষ্টেসমূহত প্ৰকৃততে চলে কি ইমান মানুহ যোৰহাটৰ যিমান হোমষ্টে আছে প্ৰয়োজনতকৈ অধিক আছে আচলতে তাত সেইটো এটা ডাঙৰ কথা প্ৰয়োজনতকৈ বহুত বেছি হোমষ্টে আছে বহুত বেছি হোটেল এতিয়া নতুনকৈ নিৰ্মাণ কৰা হৈছে আৰু এই হোটেলসমূহত প্ৰকৃততে এনেকুৱা একাংশ লোকে বাহৰ পাতে আৰু যিবোৰে আৰু সেই হোটেল কৰ্তৃপক্ষসমূহকো কিন্তু তদন্তৰ আওতালৈ আনিব লাগে কাৰণ তেওঁলোকে কোনো ধৰণৰ নথিপত্ৰ চোৱাই বা নোচোৱাকৈ এনেকুৱা ধৰণৰ ৰুমসমূহ একাংশ সন্দেহজনক নাৰী ব্যৱসায়ী চক্ৰ বিভিন্ন ধৰণৰ লোকৰ হাতত তেওঁলোকে দি দিয়ে 1000-2000 টকাৰ বিনিময়তে একোটা ৰুম তেওঁলোকে পঠাই দিয়ে আৰু সেই কাৰণেই এনেকুৱা একাংশ নাৰী ব্যৱসায়ী চক্ৰৰ যুৱক যুৱতীসকলৰ অতি পছন্দৰ ঠাই হৈছে এই হোমষ্টেসমূহ কাৰণ কোনো ধৰণৰ হাই হৰুমি নাই তেওঁলোকে নিজৰ ৰুমত এইদৰে খুৰাৰ পাৰ্টি কৰিছে প্ৰথমতে এবোৰ খুৰাৰ বটল উদ্ধাৰ হৈছে বিভিন্ন ধৰণৰ আপত্তিজনক সামগ্ৰী তাৰ পৰা উদ্ধাৰ কৰা হৈছে যোৰহাট আৰক্ষীয়ে তদন্ত কৰি আছে 8জন যুৱক 8 গৰাকী যুৱতী মুঠতে 16 গৰাকীক আটক কৰা হৈছে আৰু অতি শীঘ্ৰেই পোহৰলৈ আহিব এই পেগু উপাধিৰ এই মহিলাগৰাকীয়ে কোন মানুহৰ লগত লাগি বা কেনেকৈ ইমান ডাঙৰ এটা চক্ৰ চলাই আছিল সমগ্ৰ যোৰহাটত আৰু ইতিমধ্যে কৈছো যে যোৰহাটৰ কেবা ঠাইত নাম আহিছে যোৰহাটৰ অজন্তা বাইপাছ লগতে হোটেল অৰবিট আৰু লিচুবাৰী বঙালপুখুৰী এইকেইটা অঞ্চলত দীৰ্ঘদিনৰ পৰা কিন্তু এই ধৰণৰ নাৰী ব্যৱসায় চক্ৰ চলি আছে ৰমৰমীয়াকৈ চলি আছে আৰু কালি নিশা যোৰহাট আৰক্ষীৰ অভিযানত ওলাই পৰিল যে যোৰহাটৰ একাংশ হোমষ্টেত প্ৰকৃততে চলে কি ধন্যবাদ